চমৰীয়াক শীৰ্ষ 10টা সমষ্টিৰ ভিতৰত এটা কৰিব নিৰ্বাচনী প্ৰচাৰত ঘোষণা ৰেকিবুদ্দিন আহমেদৰ জোৰদাৰ হৈছে প্ৰতিটো দল প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান সকলো জপিয়াই পৰিছে ৰণত নৱগঠিত চমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিনেও চলাইছে প্ৰচাৰ 27 নম্বৰ চমৰীয়া সমষ্টিয়ে অসমৰ 126টা সমষ্টিৰ ভিতৰত ইতিহাস ৰচনা কৰি 126টা সমষ্টিৰ ভিতৰত প্ৰথম 10টাৰ ভিতৰত অৱতীৰ্ণ হ'ব প্ৰথম 10টাৰ ভিতৰত আপোনালোকে আমাক আশীৰ্বাদ দিয়ক চৰাইদেউৰ সোণাৰী সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰৰ সুকীয়া কৌশল বাটৰ নাটেৰে ভোটাৰক আকৰ্ষণৰ চেষ্টা সমষ্টিটোত কংগ্ৰেছৰ বাটৰ নাটৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে যেন দললৈ আগমন ঘটা নতুন সদস্যক আহৰি পোৱা নাই নিতৌ লোকে যোগদান কৰিছে বিজেপি এইবাৰ সমষ্টিটোৰ সাপেখাতি 200ৰো অধিক যুৱকে যোগদান কৰিলে বিজেপিত ভেটি শক্তিশালী হৈছে বিজেপি তথা প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ সোণাৰী সমষ্টিত যোৱাবাৰতকৈ আমি অধিক ভোটত এইবাৰ জয়ী হ'ম কিন্তু এতিয়া নৱপ্ৰজন্মৰ যি ভোটাৰ প্ৰায় আমাৰ ইয়াত নৱপ্ৰজন্মৰ ভোটাৰ প্ৰায় 5,000 অধিক আছে গতিকে নৱপ্ৰজন্মৰ ভোটাৰ যেনেধৰণে আমাৰ বিজেপি দলত যোগদান কৰিছে প্ৰথম ভোট দিবলৈ পাব প্ৰথম জয়ী হোৱা দলটোকে ভোট দিয়াৰ মানসিকতাই তেওঁলোকে আহিছে গতিকে আজি সেইসকলৰ যি উৎসাহ তেওঁলোক যিটো উৎসাহ আৰু সাহসে ওলাই আহিছে গতিকে আমি এটা কথাই গম পাইছোঁ যে স্বতঃস্ফূৰ্তভাৱে ৰাইজ আহে স্বতঃস্ফূৰ্তভাৱে প্ৰত্যেকখন সভাত ৰাইজ উপস্থিত থাকে গতিকে আগন্তুক দিনত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰখন হোৱাটো নিশ্চিত আৰু সোণাৰী সমষ্টিটো আমি অধিক ভোটত আমি জয়লাভ কৰাটো পাই নিশ্চিত ধেমাজিত প্ৰচাৰ চলাইছে কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালে ক'লে কংগ্ৰেছৰ চৰকাৰ হ'লে 100 দিনত ন্যায় দিব জুবিনক হত্যাকাৰীসকলক কোনে ষড়যন্ত্ৰমূলকভাৱে আজি সুৰক্ষা দিব খুজিছে এইসকলক ব্যক্তিক চিনাক্ত কৰি সঠিকভাৱে শাস্তি প্ৰদান কৰি আমি 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিম ইফালে বিন্নাকান্দিৰ অগপ প্ৰাৰ্থী চাহাবুদ্দিন মজুমদাৰেও চলাইছে প্ৰচাৰ আজমল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৌধুৰীক কটাক্ষ কৰি ক'লে আজমল আৰু ৰেজাউল কৰিম কোটিপতি মানুহ মই সাধাৰণ ঘৰৰ ল'ৰা সাধাৰণ লোকৰ মাজত থাকিম মই চাহাবুদ্দিন মজুমদাৰ সাধাৰণ ঘৰৰ ল'ৰা সেইকাৰণে মৰম দি আছে মানুহে এই বদৰুদ্দিন আজমল চাহাব আৰু ৰেজাউল কৰিম চৌধুৰী চাহাব কোটি 600 কোটি টকা 1000 কোটি টকাৰ মালিক মোৰ লগত সব সমান মই এই দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ আৰু ভৱিষ্যতে মই দুখীয়া হৈ থাকিব বিচাৰোঁ গহপুৰৰ UPPLৰ প্ৰাৰ্থী নিত্যানন্দ বসুমতাৰীয়ে প্ৰচাৰ চলাইছে বজাৰে সমাৰে বাটে ঘাটে যাকেই দেখিছে তাকেই লগাইছে মাত ইফালে জোনাইৰ কংগ্ৰেছ প্ৰাৰ্থী ৰাজু কুমাৰ মেদকে বিহু গাই তাল বজাই নাচি বাগি কৰিছে প্ৰচাৰ টংলাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰোহিত পাৰিগাই কলাইগাঁৱত চলাইছে প্ৰচাৰ ৰাইজে আদৰি ল'ব বুলি আশাবাদী তেওঁ এইবাৰ ৰাইজে কিন্তু ভাবিছে এজন যুৱ নেতা যিহেতু যুৱ কেণ্ডিডেট প্ৰাৰ্থী পাইছে তেওঁলোকে আৰু ৰাইজে আমাক আঁকোৱালি ল'ব বিচাৰিছে তেনে ক্ষেত্ৰত আমি ভাবোঁ আমি এইবাৰ এই যুঁজখনত জয় হৈ আহিম বৰহমপুৰৰ বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হৈ কামপুৰত চাইকেল লৈ সমদল কৰি প্ৰচাৰ সমৰ্থকৰ মঙলদৈৰ কংগ্ৰেছ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰেও ঘৰে ঘৰে দোকানে বজাৰে চলাইছে প্ৰচাৰ বিজেপি তথা মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা প্ৰাৰ্থীগৰাকীৰ ৰাইজে তেখেতসকলৰ লগত নাই আমি য'তেই গৈছোঁ তাতে ৰাইজসকলে আমাক সঁহাৰি যোগাইছে আপোনাৰ তেখেতসকল ৰাইজে আমাক আপোনাৰ আশীৰ্বাদ কৰিছে তো আপোনালোকে দেখিয়ে আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনাখন আহিলে আহি পিনে এজন মুখ্যমন্ত্ৰী আহিলে সভাত যিমানখিনি মানুহ হ'ব লাগে ৰাইজ উপস্থিত আছিলে নেকি ইমানখিনি যিসকল আহিছে মহিলা অৰুণোদয় আঁচনি কাটি দিব বুলি সেই ভয়ত আহিছে বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ৰামনাৰায়ণ ভূঞাই গাঁৱে ভূঞে প্ৰচাৰ চলাইছে প্ৰতিপক্ষ ভূপেন বৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ক'লে মই মুখ চুপতি নামাৰোঁ এইবোৰ মুখ চুপতি নামাৰোঁ কাৰণ মই ইয়াত কাৰোবাক বেয়া বুলি কৈ মই ভাল হ'বলৈ অহা নাই ইয়াত মই একেবাৰে স্থানীয় জেগা মোৰ নিজৰ মানুহ একেবাৰে জন্মৰ পৰা মোক ইয়াত দেখিছে মানে মই ভাল নাই বেয়া ইয়াত আৰু এইবিলাক এতিয়া মুখ চুপতি মৰাৰ সময় নাই মুখ চুপতি মাৰিবও বিচৰা নাই ডিমৰীয়াৰ অগপ প্ৰাৰ্থী ডক্টৰ তপন দাসেও চলাইছে প্ৰচাৰ তাৰ মাজতে ক'লে মই বিধায়ক হ'লে ছাৰ বুলি কোনেও মাতিব নালাগে কোনো ছাৰ বুলি মাতিব নালাগে মই ডিমৰীয়াৰ ল'ৰা হয় ডিমৰীয়াৰ ৰাইজৰ ল'ৰা কাৰোবাৰ ভতিজা কাৰোবাৰ ভাগিন কাৰোবাৰ খুৰা কাৰোবাৰ বৰদেউতা আৰু ডিমৰীয়াৰ ৰাইজক মই কৈছোঁ যদি আপোনালোকে আশীৰ্বাদ দি মোক প্ৰতিনিধি কৰি পঠিয়াই মোক কোনো ছাৰ বুলিব নালাগে ছাৰো বুলিব নালাগে আৰু মামাও বুলিব নালাগে এই দুটাই কথা কৈছোঁ ৰাইজৰ ব্যাপক উৎসাহ ৰাইজৰ একদম উৎসৱমুখৰ পৰিৱেশ ৰাইজৰ আপোনালোকে ঢল দেখা পাইছে ৰাইজ আহিছে ব্যুৰো ৰিপৰ্ট অসম লাইভ 24